এদিনৰ কথা গাঁৱৰ এজন সৰু ল'ৰা ৰাহুলৰ হাতত নতুন মোবাইল ফোন এটা আহিল। তাৰ মা দেউতাই তাক জন্মদিনৰ উপহাৰ হিচাপে ফোনটো দিছিল। ৰাহুলৰ আনন্দৰ সীমা নাছিল। তেওঁ সকলো সময় ফোনটো লৈ খেলা-ধূলা কৰিবলৈ ধৰিলে। গেম খেলে, ভিডিঅ' চায় আৰু বন্ধুৰ সৈতে চেট কৰে। এদিন তাৰ বন্ধু মীনা আৰু জয় গাঁৱৰ খেলপথাৰত খেলিবলৈ গৈছিল। তেওঁলোকে ৰাহুলকো মাতিলে, কিন্তু ৰাহুলে ক'লে, মই ফোনত নতুন গেম এটা খেলি আছো, পিছত আহিম। কিন্তু পিছতো তেওঁ নগ'ল। তেওঁৰ চকু ফোনৰ পৰ্দাতে আবদ্ধ হৈ থাকিল। কেইদিনমানৰ পিছত ৰাহুলৰ মাকে লক্ষ্য কৰিলে যে তেওঁ পঢ়া-শুনাত মন নিদিয়ে, বন্ধুৰ সৈতে খেলিবলৈ নাযায় আৰু সদায় মোবাইলৰ পৰ্দাতে ব্যস্ত। মাকে তাক বুজালে, ৰাহুল, মোবাইল ফোন এটা ভাল সঁজুলি, কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। তুমি যদি সদায় ফোনত থাকা তেন্তে জীৱনৰ আনন্দবোৰ হেৰুৱাবা। ৰাহুলে মাকৰ কথা শুনিলে, কিন্তু তেওঁ ভাবিলে, মোৰ ফোনটো মোৰ বন্ধু। এদিন গাঁৱত বিহু উৎসৱৰ আয়োজন হ'ল। সকলোৱে নাচি গাই আনন্দ কৰিছিল। মীনা আৰু জয়ে ৰাহুলক বিহু নৃত্য শিকাবলৈ মাতিলে, কিন্তু ৰাহুল ফোনত গেম খেলি ব্যস্ত আছিল আৰু যোৱা নাছিল। উৎসৱৰ পিছত বন্ধুৱে যেতিয়া তাৰ ওচৰত নৃত্যৰ কথা কৈছিল, তেতিয়া ৰাহুলৰ মনত দুখ লাগিল। তেওঁ ভাবিলে, মই ফোনত এনেকৈ সময় নষ্ট কৰি বিহুৰ আনন্দ হেৰুৱালো। তাৰ পিছৰ পৰা ৰাহুলে সিদ্ধান্ত ল'লে যে তেওঁ ফোনটো সীমিতভাৱে ব্যৱহাৰ কৰিব। তেওঁ পঢ়া-শুনাৰ বাবে ফোনত শিক্ষামূলক ভিডিঅ' চাবলৈ ধৰিলে আৰু বাকী সময়ত বন্ধুৰ সৈতে খেলিবলৈ আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ ধৰিলে। এদিন তেওঁ ফোনত বিহু নৃত্যৰ ভিডিঅ' এটা বনাই বন্ধুৰ সৈতে শ্বেয়াৰ কৰিলে আৰু সকলোৱে তাৰ প্ৰশংসা কৰিলে। নৈতিক শিক্ষা: মোবাইল ফোন এটা উপযোগী সঁজুলি, কিন্তু ইয়াক সঠিকভাৱে আৰু সীমিতভাৱে ব্যৱহাৰ কৰিব লাগে। জীৱনৰ আনন্দ, বন্ধুত্ব আৰু পৰিয়ালৰ সময় ফোনতকৈ বেছি মূল্যৱান।